সিদ্ধান্ত ল'ব, নামটো সলনি হৈ ডিষ্ট্ৰিক্ট হ'ব। গতিকে সেই কথাটো BTADৰ ওপৰত নিৰ্ভৰ কৰিব। এইটো আপুনি BTAD প্ৰশাসনৰ লগত যোগাযোগ কৰিব। নেক্সট 86 কোৱা আব্দুল চৌহান আলী চৌকা। বহুতে আগতে এডভান্স বুক কৰা আছে, এডভান্স বুক কৰা আছে, আপোনাৰ বুকিংটো আছে। 86 মিনিষ্টাৰ উত্তৰ সদনৰ মজিয়াত আছে। অনাৰেবল স্পিকাৰ মহোদয়, মই যি কুৱেশ্যনটো আনিছিলোঁ মই উত্তৰ শ্বীটটো পঢ়ি চালোঁ, অৰ্ধ উত্তৰ দিয়া হৈছে। মই প্ৰথমতে অনুৰোধ কৰিম মন্ত্ৰী মহোদয় যাতে বিভাগক নিৰ্দেশনা দিয়ে অহা দিনত যাতে উত্তৰবিলাক ভালকৈ পঢ়ি তাৰপিছত উত্তৰবিলাক দিয়ে, নহ'লে আমি প্ৰশ্ন কৰাৰ কোনো যৌক্তিকতাই নাথাকে। মই মন্ত্ৰী মহোদয় যিহেতু আমাৰ বিভাগীয় মন্ত্ৰী, যিহেতু মোৰ ডিষ্ট্ৰিক্টখনৰ গাৰ্জিয়ান মিনিষ্টাৰো হয়, মই দুটা বস্তু জানিব বিচাৰিছোঁ যে মটৰঝাৰ মডেল হস্পিটেল আৰু আটানী বগৰীবাৰী মডেল হস্পিটেল দুটা মোৰ সমষ্টিত অৱস্থিত। ইয়াৰে মটৰঝাৰ মডেল হস্পিটেলখনত লেবৰেটৰী টেকনিচিয়ান নাই আৰু ৰেডিঅ'গ্ৰাফাৰ নাই। তাৰ কাৰণে ৰাইজে জীয়াতু ভুগিছে। এই দুটাৰ যাতে ব্যৱস্থা কৰে, লগতে গাইনকলজিষ্ট ডক্টৰ এজনৰ খুব প্ৰয়োজন। আৰু ঠিক তেনেকুৱাই আটানী বগৰীবাৰী মডেল হস্পিটেল যিখন আছে সেইখনতে এজন গাইনকলজিষ্টৰ দৰকাৰ। লগতে মোৰ থাকিলে বটেৰহাট এটা ষ্টেট ডিছপেঞ্চাৰী আছে। এই ষ্টেট ডিছপেঞ্চাৰীটোক 30 বেডেড হস্পিটেললৈ উন্নতি কৰাৰ কাৰণে মই আবেদন ৰাখিলোঁ। এই সম্পৰ্কে মই প্ৰথম ছাপ্লিমেণ্টাৰী হিচাপে মন্ত্ৰী মহোদয়ৰ পৰা জানিব বিচাৰিছোঁ। অধ্যক্ষ, প্ৰত্যেক বছৰ MBBS আমি প্ৰায় 800 ডক্টৰ পাওঁ আৰু য'ত প্ৰয়োজন আছে তাত দিয়াৰ ব্যৱস্থা হয়। মাননীয় সদস্য উত্থাপন কৰা মতে যদি ডক্টৰ উপলব্ধ থাকে তেখেতৰ তাতেও দিয়া হ'ব। আৰু যিহেতু মই গাৰ্জেন মন্ত্ৰী, মই যায়ে থাকোঁ আৰু আপোনাৰ মাধ্যমত মই সকলো সদস্যক জনাব খুজিছোঁ যে ৰিচেছৰ পিছত জিলাভিত্তিত বিধায়কসকলক মাতি আমাৰ স্বাস্থ্য বিভাগৰ বিষয়াসকলৰ লগত এঘণ্টা আলোচনা কৰা যাব। য'ত মানে বিষয়ত তেখেতসকলৰ আপত্তি আছে আমি যিমান পাৰোঁ ঠিক কৰাৰ চেষ্টা কৰিম। ভালে কৰিছে ছাৰ। মোৰ সমষ্টিত এখনো BPSC নাই। আচলতে প্ৰতিটো সমষ্টিৰ প্ৰতিটো ব্লকতে এখনকৈ BPSC হস্পিটেল দিয়াৰ কথা চাগে ইয়াৰ আগৰ কোৱা হৈছিলে। সেই হিচাপে মই বিচাৰিছোঁ অসমৰ প্ৰতিখন ব্লকতে এখনকৈ BPSC হস্পিটেল হ'ব লাগে। আৰু বিশেষকৈ যিহেতু মোৰ সমষ্টিত এখনো BPSC হস্পিটেল নাই, সেইকাৰণে মই বিচাৰিছোঁ যিহেতু ডাঙৰ সমষ্টি, দুটা ব্লকত দুটা BPSC হস্পিটেল যাতে দিয়ে, তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। মিনিষ্টাৰ প্লিজ। অধ্যক্ষ মহোদয়, হস্পিটেল দিয়াত আপত্তি নাই। হস্পিটেলটো পইচা দিলে হস্পিটেল কনষ্ট্ৰাকশ্যন কৰিব পাৰে। মূল সমস্যাটো হয় ডক্টৰক লৈ।